আপোনালোকক ইয়াত ভাড়া দিয়াৰ লগে লগে যিখন মানে আপোনাৰ ধৰি লওক পৌৰসভাৰ যিখন এগ্ৰিমেণ্টৰ কপি বা কমপ্লেক্সৰ আণ্ডাৰত ভাড়া দিয়াৰ যিটো বিজনেছ লেভেলৰ যিটো এগ্ৰিমেণ্ট সেই এগ্ৰিমেণ্টত এইবোৰ কথা লিখিছে ইটো সিটোৱে যাতে হাইচমেন হ'ব নালাগে এক্সেট্ৰা আছে আমি নকলেও হয় আপোনালোকে নিজেই আপোনালোকে লক্ষ্য কৰিব কাৰণ পিছফালেও কিছুমান দোকান আছে আহোঁতে যাওঁতে যাতে বেলেগৰ গাটো নালাগে অসুবিধাৰ কাৰণ কথাটো হ'ল কি আৰু আপুনি যদি আপোনাৰ মতত থাকে তেখেতৰ মতত থাকে এইটো বিশৃংখলতাৰ সৃষ্টি হ'ব নিশ্চিত শুনক এতিয়া আমিতো দেখাই নাই এতিয়া আপোনালোকে শুনক আমাৰ ২৪টা যি জাতীয় সংগঠন আমি ঐক্যবদ্ধভাৱে আমি খিলঞ্জীয়া ঐক্য মঞ্চ গঠন কৰিছোঁ আমাৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য হৈছে খিলঞ্জীয়া সুৰক্ষা খিলঞ্জীয়া থলুৱা লোকসকলক আমি সুৰক্ষা দিয়াত এই সুৰক্ষাৰ স্বাৰ্থতে আমি এই খিলঞ্জীয়া ঐক্য মঞ্চখন গঠন কৰিছোঁ আৰু ইতিমধ্যে আমি বহুখিনি মানে কাৰ্যসূচী আমি যুগুত কৰি উলিয়াইছোঁ তাৰে যোৱাকালি আমাৰ জিলা আয়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰক্ষী অধীক্ষক ডাঙৰীয়াকো আমি সাক্ষাৎ কৰিছোঁ তেওঁলোকে আমাৰ আশ্বাস প্ৰদান কৰিছে যে যিকোনো ক্ষেত্ৰতে আৰু আমিও বিচাৰোঁ যে আমি যিখন মৰমৰ যোৰহাট বুলি কওঁ আমাৰ যোৰহাট এই মৰমৰ যোৰহাটৰ কিন্তু সকলো মৰমে থাকিব লাগিব আমি বিচৰা নাই যে ইয়াত অসমীয়াৰ মাজত এখন সংঘাত হওক ব্যৱসায় কৰিছে তেওঁলোকে ব্যৱসায় কৰা চবৰে অধিকাৰ আছে আমি ব্যৱসায়ত বাধা দিবলৈ অহা নাই কিন্তু তেওঁলোকৰ ব্যৱসায়ত যাতে আনৰ অসুবিধা নহয় আন ব্যৱসায়ীসকলৰ অসুবিধা নহয় আৰু আমি যি খবৰ মতে মানে ঘটনাটো উৎপন্ন হৈছে প্ৰথম অনা অসমীয়া দুজন ব্যৱসায়ীৰ পৰাই এই প্ৰথম দোকান দুখনে অনা অসমীয়া দুজন ব্যৱসায়ী তাৰ পিছৰ দোকানখিনি আমাৰ থলুৱা ব্যৱসায়ীসকল আছে আজি বহু দিন ধৰি তেওঁলোকৰ মাজত সংঘাত চলি থাকে তেওঁলোকে কাৰোবাক জনাইছে কিন্তু তেওঁলোকে কোনো ফল পোৱা নাছিলে আমাক ক'লে আমি খিলঞ্জীয়া ঐক্য মঞ্চ আজি সকলোখিনি আমি আহিলোঁ আমি তেওঁলোকৰ মাজত এটা সুস্থ এটা পৰিৱেশ আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আজি দুই পক্ষৰ মাজত আমি মিলা মিতিয়ে এটা আলোচনা কৰাই দিছোঁ আৰু তেওঁলোকে দুই পক্ষই আমাক আশ্বাস দিছে যে আমি কোনো ধৰণৰ কোনো কাজিয়া পেচালৰ সৃষ্টি নকৰোঁ আমাৰ মৰমৰ যোৰহাটখন সদায় আমি মৰম কৰি ৰখাত সকলোৱে কিন্তু দায়বদ্ধ হ'ব লাগিব সেয়াই আমাৰ কথা আমি আচলতে ২৪টা খিলঞ্জীয়া ঐক্য মঞ্চ গঠন কৰিছোঁ ২৪টা অৰ্গেনাইজেশ্যন লগ লাগি এইকাৰণে গঠন কৰিছোঁ কালিও এটা আমি জিলা উপায়ুক্ত আৰু SP মহোদয়দেৱৰ সাক্ষাৎকাৰত আমি কৈছোঁ যে যোৰহাটত শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত যে ২৪টা অৰ্গেনাইজেশ্যনে কাম কৰিব যে খিলঞ্জীয়া ঐক্য মঞ্চৰ যোগেদি আজি আমি আমাৰ সন্মুখতে থকা ডাক্তৰ প্ৰসাদ বৰদলৈ যিটো আৰ্কেডখন আছে তাত আহিলোঁ ব্যৱসায় ক্ষেত্ৰত বহুত যান জঁট হয় মানুহে বস্তু পাতি য'তে ত'তে থৈ দিয়ে ব্যৱসায় ক্ষেত্ৰত দিগদাৰ হয় বুলি আমাক ক'লে আমি তেওঁলোকৰ ওচৰলৈ আহিলোঁ আহি পিনি আমি এটা ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ খিলঞ্জীয়া ঐক্য মঞ্চৰ যোগেদি প্ৰত্যেক ব্যৱসায় সন্থা এই কমপ্লেক্সত থকা ব্যৱসায় প্ৰতিজন ব্যক্তিক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে সমিল মিলে ব্যৱসায়টো কৰক যে চবৰে এটা পৰিয়াল আছে আৰু পৰিয়ালটো পোহপাহ দি চবেই জীয়াই থাকিব লাগিব গতিকে চবৰে মিলা মিছাৰ মাজত এটা সুস্থ বাতাবৰণ সৃষ্টি কৰি এটা সুস্থ ব্যৱসায় পৰিৱেশ গঠন কৰিবৰ কাৰণে আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আৰু এই ৰিকুৱেষ্টৰ অন্তত খিলঞ্জীয়া ঐক্য মঞ্চৰ আজি প্ৰথম পদক্ষেপ ২৪টা অৰ্গেনাইজেশ্যন আমাৰ আজি নেতৃত্ববৰ্গ আহিছে গতিকে যোৰহাটৰ ব্যৱসায় সন্থাৰ প্ৰতিজন ব্যৱসায়ী প্ৰতিষ্ঠানলৈ আমাৰ এটাই অনুৰোধ যে আপোনালোকে ব্যৱসায় কৰক এতিয়া তই মইকে নহয় যে আমি হোৱাৰ প্ৰচেষ্টাৰে আপোনালোকে ব্যৱসায় কৰক কাৰোবাক আগ্ৰাসন কৰি কাৰোবাক বুকুত গছকি কাৰোবাৰ পৰিয়াল ধ্বংস কৰি পিনে আপোনালোকে ব্যৱসায় নকৰিব গতিকে সৌষ্ঠৱ বৃদ্ধিৰ মানসেৰে এই যোৰহাটখনত জীয়াই ৰাখক যাতে আমি বীৰদপে ক'ব পাৰোঁ এইখন আমাৰ মৰমৰ যোৰহাট গতিকে এয়াই আছিল আমাৰ খিলঞ্জীয়াৰ ঐক্য মঞ্চৰ ফালৰ পৰা এটা পদক্ষেপ আচলতে আজি ইয়াত আমি আহিলোঁ এই কমপ্লেক্সৰ এজন ব্যক্তিয়ে ক'লে যে কেইজনমান ব্যৱসায় প্ৰতিষ্ঠানৰ কেইজনমান ব্যক্তিয়ে আমি নাম ল'ব বিচৰা নাই তেওঁলোকে বস্তুবিলাক বিক্ৰী কৰা বস্তুবিলাক আগলৈ আনি ৰাস্তাটো ব্লক কৰি থৈ দিয়ে কাৰণ এটা কৰিডৰ কাষে কাষে এখন দোকান আছে কৰিডৰবিলাক ব্লকেজ কৰি থৈ দিয়ে যাৰ কাৰণে পিছৰ দোকানকেইখনে ব্যৱসায় ক্ষেত্ৰত জটিল হয় গতিকে আমি আজি চালোহি প্ৰশাসনকো আমি ইতিমধ্যে জনাইছোঁৱেই আমি আহি চালোহি যথেষ্ট এতিয়া মুকলি পৰিৱেশ
তথাপিও বিভিন্নজনে আগ্ৰাসন ৰূপত মানে ৰাস্তাটো ব্লকেজ কৰিছে আমি কৈছোঁ তেওঁলোকক অনুৰোধ জনাইছোঁ যে এইবিলাক বস্তু নকৰিব তেওঁলোকে সৌহাৰ্দ্যমূলক এটা আমাক আশ্বাস দিছে যে কালিলৈৰ পৰা আমি সমিল মিলে কাম কৰিম এইটোৱে আমাৰ ভাল লাগিছে আৰু ভাল লগা পৰিৱেশটো যোৰহাটত অন্ততঃ চলি থাকক সেয়াই আমাৰ কাম্য